এখন জৰাজীৰ্ণ কাঠৰ দলং নিতৌ যাতায়াত অব্যাহত আছে শ শ জনতাৰ ৰাইজৰ অভিযোগৰ পাছতো গুৰুত্ব দিয়া নাই বিভাগীয় কৰ্তৃপক্ষই এখন জৰাজীৰ্ণ বিধ্বস্ত কাঠৰ দলং শোচনীয় দলঙেৰে জলাকুলা হৈছে সাধাৰণ ৰাইজ গোৱালপাৰা জিলাৰ জল্লেশ্বৰ সমষ্টিৰ অন্তৰ্গত কলাবাৰীৰ পৰা হাজদুবাৰ সংযোগীৰ পথৰ মাজত এখন জৰাজীৰ্ণ বিধ্বস্ত কাঠৰ দলং এই দলংখনৰ ওপৰেদি দৈনিক যাতায়াত কৰে শ শ স্থানীয় ৰাইজ স্কুলীয়া ছাত্ৰ-ছাত্ৰী তথা জৰুৰীকালীন সেৱা নিতৌ এনেদৰে যাতায়াত কৰি চৰম দুৰ্ভোগত ভুগিছে এইসকল স্থানীয় ৰাইজে গুৰুত্ববিহীন হৈছে নেকি এইসকল সাধাৰণ ৰাইজ কিয় বহুবাৰ আবেদন নিবেদন কৰাৰ পাছতো আজিলৈকে তিলমানো গুৰুত্ব দিয়া নাই বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়কগৰাকীয়ে এয়া আমাৰ প্ৰশ্ন নহয় এয়া এইসকল ভুক্তভোগীৰ জনতাৰ প্ৰশ্ন নে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে এওঁলোকে শেষত সংবাদ মাধ্যমৰ যোগেদি ৰাজ্য চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ স্থানীয় ৰাইজৰ দাবী অতি শীঘ্ৰে দলংখন মেৰামতি কৰি যাতায়াতৰ সুব্যৱস্থা কৰি দিয়ক এতিয়া সময়হে ক'ব ৰাইজৰ এই দাবী কিমান সফলতাৰে আগবাঢ়ে আমাৰ ইয়াত হাজদুবা কলাবাৰীৰ যিখন দলং এই দলংখন আজি 3 বছৰৰ পৰা দুৰ্বল দলং এটা ইয়াত সাইনবোৰ্ড এটা দিছে দুৰ্বল মানুহ যাব নোৱাৰে গাড়ী যাব নোৱাৰে বাইক যাব নোৱাৰে তে এনেকৈ বিপদত পৰিছে মানুহ যাব লগা হলে খোজ কৰি যায় দলংখনৰ নিচফালে চাই যাব লাগে কখন বা পৰি যায় এই ভয়তে মানুহ কিমান কষ্ট কৰি আছে আমাৰ যে বিধায়ক আফতাবউদ্দিন মোল্লা এই ভঙা দলংখন চাবলৈ অহা নাই আজি পৰ্যন্ত চৰকাৰক আমি অনুৰোধ কৰোঁ আমাৰ এই দলংখন পকা দলং লাগে আমি চৰকাৰক অনুৰোধ কৰি আছো যাতে আমাৰ ৰাইজৰ সুবিধা হয় ছাত্ৰ-ছাত্ৰীৰ সুবিধা হয় বা ৰাইজৰ সুবিধা হয় ব্যবসা মানুষের সুবিধা হয় এটা আশাবাদী আমি বহুত অসুবিধা পাইছো আমি আহাতে মানে এই দলংটো ভৰি হেমাব বুলি আমি ভয় কৰো তাৰ কাৰণে এই দলংটো আমাক ভাল হ'ব লাগে বুলি মই ক'ব বিচাৰিছো হয় মই দৈনিক আছো কৰো চৰকাৰকে এই আবেদন বুলি জনাব পাৰো কাৰণ এই দলংটো আমাৰ কাৰণে বহুত বেয়া হৈ আছে কাৰণ এই দলংটো মানে ব্ৰিজটো ভাল কৰা নাই আৰু আমি আহাজাত বহুত মানে হয় কষ্ট কৰিবলগীয়া হয় মানে দলংটো দিছে যে কাঠৰে লোহাবিলাক উঠি কাৰণ যাই আছে সেই কাৰণে আমাক দলংটো ভাল লাগে ভাল কৰিব লাগে ভয় লাগে হয় ভয় লাগে